নমস্কাৰ। হাৰ্ট এটেক বোলা বস্তুটো আমি বহুতে জানো। হাৰ্ট এটেক যেতিয়া হয় তাৰে আগত এজন ব্যক্তিৰ বহুত কিছুমান লক্ষণ হ'ব পাৰে। সেই লক্ষণবোৰ আমি বহুতে নাজানো আৰু সেইকাৰণে হাৰ্ট এটেক হোৱাটো আমি ভালকৈ প্ৰিডিক্ট কৰিব নোৱাৰোঁ। তো এই হাৰ্ট এটেক হোৱাৰ কিছুমান লক্ষণ যদি আমি জানো আৰু আমি সোনকালে যদি চিকিৎসকৰ পৰামৰ্শ লওঁ, তেতিয়া হাৰ্ট এটেকটো কিছু সংখ্যক হ'লেও আমি প্ৰিভেণ্ট কৰিব পাৰিম আৰু হাৰ্ট এটেকৰ হ'লেও ট্ৰিটমেণ্টটো সোনকালে ল'ব পাৰিম। মই ডক্টৰ সৌৰভ কুমাৰ শৰ্মা। এই ভিডিঅ'টোত মই হাৰ্ট এটেক হোৱাৰ আগত কিছুমান লক্ষণৰ কথা ক'ম আৰু হাৰ্ট এটেক হোৱাৰ কি ৰিস্ক ফেক্টৰ থাকে সেইবোৰ গোটেই কথাখিনি এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, 50% ব্যক্তিৰ তাত হাৰ্ট এটেক হোৱাৰ আগত কিছুমান লক্ষণ দেখা দিয়ে। সেইবোৰ লক্ষণ আমি ভালকৈ নাজানো কাৰণে হাৰ্ট এটেক হৈ যায় আৰু ট্ৰিটমেণ্টটো বহুত দেৰি হৈ যায় আৰু হাৰ্টটো ফেইল হৈ যায়। তো এই হাৰ্ট এটেক হোৱাৰ আগত 50% ব্যক্তিৰ তাত কি লক্ষণ হ'ব পাৰে? বহুত ব্যক্তিৰ তাত বুকুখন অলপ বিষায়। বিষটো কেনেকুৱা ধৰণৰ? বুকু বিষটো হাৰ্ট এটেকৰ কেনেকুৱা ধৰণৰ? বুকুখন হেঁচা মাৰি ধৰা নিচিনা হয়, যেনিবা সন্মুখৰ পৰা কোনোবাই হেঁচি ধৰিছে। বুকুখন চেপা মাৰি ধৰা নিচিনা এটা বিষ হয়। বুকুখন ডেগাৰ মাৰিলে যেনেকুৱা বিষ হয় তেনেকুৱা এটা বিষ হ'ব পাৰে। বুকুখন বিষৰ লগত উশাহটো চুটি লাগে, বহুত বেছি ভাগৰ লাগে। একো বেমাৰ নাই কিন্তু হঠাতে বহুত বেছি ভাগৰ লগা হৈ যায় ব্যক্তিজনৰ। মূৰ ঘূৰাব পাৰে, বমি লাগিব পাৰে, শুওঁতে দিগদাৰ হ'ব পাৰে। তো এনেকুৱা ধৰণৰ কিছুমান লক্ষণ হাৰ্ট এটেক হোৱাৰ আগত দেখা পোৱা যায়। লগতে বুকু বিষৰ লগতে বাওঁ হাতখন বিষাব পাৰে, লগতে বিষটো গললৈকে যাব পাৰে, মুখমণ্ডললৈকে বিষটো যাব পাৰে। তো এনেকুৱা ধৰণৰ কিছুমান হাৰ্ট এটেক হোৱাৰ আগত কিছুমান ৱাৰ্ণিং চাইন বুলি ক'ব লাগিব। ৱাৰ্ণিং চাইন হাৰ্ট এটেকে আমাক দিয়ে। তো এইবোৰ যদি আমি জানো, আমি আগতীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লৈ ECG কৰিব পাৰোঁ। কিছুমান ব্লাড টেষ্ট কৰিলে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছে নেকি আমি গম পাব পাৰোঁ। আৰু হাৰ্ট এটেক হোৱাৰ কিছুমান ৰিস্ক ফেক্টৰ থাকে। বহুত বেছি যদি চিগাৰেট খায়, মদ খায়, প্ৰেছাৰ যদি বহুত বেছি থাকে, কলেষ্ট্ৰল হাই থাকে, বহুত বেছি যদি মানুহজন শকত হয়, ডায়েবেটিছ থাকে, ভালকৈ কণ্ট্ৰল হোৱা নাই ডায়েবেটিছ, এইবোৰ কিছুমান ৰিস্ক ফেক্টৰ থাকে ডায়েবেটিছ হোৱাৰ। লগতে এজ, বহুত বয়স হ'লেও হাৰ্ট এটেকৰ চান্সটো অলপ বাঢ়ি যায়। আমি হাৰ্ট এটেকৰ বিষয়ে ইমান বেছি কনচাৰ্ণ কিয়? ইমান হাৰ্ট এটেকৰ বিষয়ে আমি ভালকৈ কিয় জানিব লাগে? কাৰণ হাৰ্ট এটেক এটা প্ৰধান কাৰণ মানুহ গোটেই বিশ্বত মৃত্যুবৰণ কৰা। আৰু হাৰ্ট এটেক বহুত কম বয়সৰ পৰাই আমি দেখা পোৱা যায় যে হাৰ্ট এটেক বহুত কম বয়সৰ পৰা হ'ব ধৰিছে। তো এইবোৰ কিছুমান ৰিস্ক ফেক্টৰ, কিছুমান লক্ষণ হ'ব পাৰে হাৰ্ট এটেক হোৱাৰ আগত। আমি সেইবোৰ জানিব লাগিব আৰু এইবোৰ যদি কিছুমান লক্ষণ হৈছে আমি ভালকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব আৰু চিকিৎসা ল'ব লাগিব। আৰু যদি বহুত বেছি বিষ হৈছে, বুকুখন চেপা মাৰি ধৰিছে, উশাহটো চুটি লাগিছে, বহুত বেছি যদি ভাগৰ লাগিছে, কণ্টিনিউৱাছ যদি বিষ হৈছে, তেতিয়া হাৰ্ট এটেক কমপ্লিটলি হোৱাৰ এইকেইটা লক্ষণ হয়। বহুত বেছি যদি বুকুখন চেপা মাৰি ধৰিছে, একদম ভাল পোৱা নাই, উশাহটো চুটি লাগিছে, বিষটো গললৈকে গৈছে বা বাওঁ চাইডে বাওঁ হাতলৈকে বিষটো গৈছে, একদম ভাল পোৱা নাই, ৰেষ্ট ল'লেও ভাল পোৱা নাই, এইবোৰ কিছুমান লক্ষণ হাৰ্ট এটেক যদি হৈ গৈছে তেতিয়া হ'ব পাৰে। মই হাৰ্ট এটেকৰ ৱাৰ্ণিং চাইনবোৰ ক'লোঁ আৰু হাৰ্ট এটেক হোৱাৰ লক্ষণবোৰ ক'লোঁ। আৰু যদি এইবোৰ লক্ষণ হৈছে ইমিডিয়েট চিকিৎসকৰ পৰামৰ্শ লওক। কাৰণ যদি আমি ট্ৰিটমেণ্টটো লওঁতে বহুত দেৰি কৰোঁ, হাৰ্টটো ফেইল হৈ যাব। যদি ইমিডিয়েট ট্ৰিটমেণ্ট লওঁ, হাৰ্টটো আমি বচাব পাৰিম। তো সেইকাৰণে আমি এইবোৰ কথা জানিব লাগিব। আৰু এতিয়াৰ পৰাই আমি অলপ খোজ কাঢ়িব লাগে, ৰাতিপুৱা অলপ খোজ কাঢ়িব লাগে, আধা ঘণ্টা হ'লে অলপ খোজ কাঢ়িব লাগে, এক্সাৰচাইজ কৰিব লাগে। যদি অলৰেডি হাৰ্ট ফেইল হৈছে, এক্সাৰচাইজ ইমান কৰিব নালাগে, চিকিৎসকৰ পৰামৰ্শ পাৰ্চনেলি ল'ব লাগিব। কিন্তু যদি একদম মানুহজন সুস্থ সবল আছে, আমি অলপ এক্সাৰচাইজ কৰিব লাগে। আমি সেউজীয়া শাক পাচলি বেছি খাব লাগে, আমি টোপনি ভালকৈ মাৰিব লাগে, ষ্ট্ৰেছ ইমান ল'ব নালাগে, আমি য়োগা মেডিটেশ্যন কৰিব লাগে। এইবোৰ যদি আমি হেল্থি হেবিট কিছুমান মেইনটেইন কৰোঁ, আমাৰ কলেষ্ট্ৰল, চুগাৰ, প্ৰেছাৰ এইবোৰ কণ্ট্ৰলত থাকিব বা এইবোৰ নহ'ব আৰু হাৰ্ট এটেক হোৱাৰ পৰা আমি বাচিব পাৰিম। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কাৰণ এইবোৰ কথা আমি জানিব লাগিব। আৰু হাৰ্ট এটেক হোৱাৰ ৱাৰ্ণিং চাইনবোৰ আমি জানিব লাগিব, হাৰ্ট এটেক হোৱাৰ লক্ষণবোৰ জানিব লাগিব আৰু কিবোৰ কেনেকুৱা ধৰণৰ হেল্থি লাইফষ্টাইল আমি মেইনটেইন কৰিব লাগিব। কাৰণ হাৰ্ট এটেক বহুত কম বয়সৰ ব্যক্তিৰ তাত হাৰ্ট এটেক বহুত বেছি দেখা পোৱা গৈছে।
ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্টত জনাওক কিবা যদি নতুন টপিকত ভিডিঅ' বিচাৰে কিবা যদি বুজি পোৱা নাই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক ভিডিঅ'টো আপোনালোকে সময় ওলাই চোৱাৰ বাবে অশেষ ধন্যবাদ